পাকিস্তানত যিমানেই হিৰো হৈ যাব ইয়াত সিমানেই জিৰো হ'ব গতিকে চাওক এইটো অত্যন্ত মানে দুৰ্ভাগ্যজনক কথা যিটো আমি যোৱা এইকেইদিনত সংবাদ মাধ্যমৰ জৰিয়তে সকলোৱে চকুৰ আগত দেখিছোঁ সকলোৰে বক্তব্য শুনিছোঁ এইটো এটা ডাঙৰ কথা আমি প্ৰত্যেকজন ভাৰতীয় নাগৰিকে নিজৰ দেশখনৰ প্ৰতি আমাৰ কমিটমেণ্ট থাকিব লাগিব আমি দায়বদ্ধ হ'ব লাগিব কিন্তু কংগ্ৰেছৰ কালচাৰটোৱে সুকীয়া কংগ্ৰেছৰ সংস্কৃতি সুকীয়া আজি বৰ্তমান সময়ত ৰাজ্যখনত বিভিন্ন ঠাইত যে উচ্ছেদ হৈছে ইয়াৰ মূল কাৰণটো হৈছে বহিঃৰাষ্ট্ৰৰ পৰা তেতিয়াৰ পূব পাকিস্তানৰ পৰা এই সময়ত কংগ্ৰেছেই ৰাস্তা খুলি দিছিল অসমলৈ যাতে প্ৰব্ৰজন হ'ব পাৰে আৰু পিছত যেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ আহিল আৰু তেওঁলোকক উৎসাহ যোগালে যাতে অসমলৈ তেওঁলোকে আহিলে ইয়াত তেওঁলোকক থকা মেলা অন্যান্য বিভিন্ন ঠাইত ৰখাৰ যি সুবিধা কৰি দিল আৰু যাৰ কাৰণে এতিয়া উচ্ছেদ হৈছে পাকিস্তানত যিমানেই হিৰো হৈ যাব ইয়াত সিমানেই জিৰো হ'ব গতিকে চাওক এইটো অত্যন্ত মানে দুৰ্ভাগ্যজনক কথা যিটো আমি যোৱা এইকেইদিনত সংবাদ মাধ্যমৰ জৰিয়তে সকলোৱে চকুৰ আগত দেখিছোঁ সকলোৰে বক্তব্য শুনিছোঁ এইটো এটা ডাঙৰ কথা আমি প্ৰত্যেকজন ভাৰতীয় নাগৰিকে নিজৰ দেশখনৰ প্ৰতি আমাৰ কমিটমেণ্ট থাকিব লাগিব আমি দায়বদ্ধ হ'ব লাগিব কিন্তু কংগ্ৰেছৰ কালচাৰটোৱে সুকীয়া কংগ্ৰেছৰ সংস্কৃতি সুকীয়া আজি বৰ্তমান সময়ত ৰাজ্যখনত বিভিন্ন ঠাইত যে উচ্ছেদ হৈছে ইয়াৰ মূল কাৰণটো হৈছে বহিঃৰাষ্ট্ৰৰ পৰা তেতিয়াৰ পূব পাকিস্তানৰ পৰা এই সময়ত কংগ্ৰেছেই ৰাস্তা খুলি দিছিল অসমলৈ যাতে প্ৰব্ৰজন হ'ব পাৰে আৰু পিছত যেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ আহিল আৰু তেওঁলোকক উৎসাহ যোগালে যাতে অসমলৈ তেওঁলোকে আহিলে ইয়াত তেওঁলোকক থকা মেলা অন্যান্য বিভিন্ন ঠাইত ৰখাৰ যি সুবিধা কৰি দিল আৰু যাৰ কাৰণে এতিয়া উচ্ছেদ হৈছে পাকিস্তানত যিমানেই হিৰো হৈ যাব ইয়াত সিমানেই জিৰো হ'ব গতিকে চাওক এইটো অত্যন্ত মানে দুৰ্ভাগ্যজনক কথা যিটো আমি যোৱা এইকেইদিনত সংবাদ মাধ্যমৰ জৰিয়তে সকলোৱে চকুৰ আগত দেখিছোঁ সকলোৰে বক্তব্য শুনিছোঁ এইটো এটা ডাঙৰ কথা আমি প্ৰত্যেকজন ভাৰতীয় নাগৰিকে নিজৰ দেশখনৰ প্ৰতি আমাৰ কমিটমেণ্ট থাকিব লাগিব আমি দায়বদ্ধ হ'ব লাগিব কিন্তু কংগ্ৰেছৰ কালচাৰটোৱে সুকীয়া কংগ্ৰেছৰ সংস্কৃতি সুকীয়া আজি বৰ্তমান সময়ত ৰাজ্যখনত বিভিন্ন ঠাইত যে উচ্ছেদ হৈছে ইয়াৰ মূল কাৰণটো হৈছে বহিঃৰাষ্ট্ৰৰ পৰা তেতিয়াৰ পূব পাকিস্তানৰ পৰা এই সময়ত কংগ্ৰেছেই ৰাস্তা খুলি দিছিল অসমলৈ যাতে প্ৰব্ৰজন হ'ব পাৰে আৰু পিছত যেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ আহিল আৰু তেওঁলোকক উৎসাহ যোগালে যাতে অসমলৈ তেওঁলোকে আহিলে ইয়াত তেওঁলোকক থকা মেলা অন্যান্য বিভিন্ন ঠাইত ৰখাৰ যি সুবিধা কৰি দিল আৰু যাৰ কাৰণে এতিয়া উচ্ছেদ হৈছে